24 ঘণ্টা পাৰ হৈ গ'ল হিৰণ হিন্দু অসম নামৰ যিজন যুৱকে আমাৰ মহানবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক অপমানজনক মন্তব্য কৰিছে, অপমানজনক পোষ্ট কৰিছে, তাৰ বিৰুদ্ধে অসমৰ বিভিন্ন জিলাত বিভিন্ন থানাত এইজন নৰপিশাচৰ নামত এজাহাৰ দাখিল কৰা হৈছে। কিন্তু 24 ঘণ্টা উকলি যোৱাৰ পিছতো এতিয়ালৈকে কিয় গ্ৰেফতাৰ কৰা নাই আৰক্ষীয়ে? ইয়াৰ লগত এই হিৰণ হিন্দু যুৱকৰ নামত লগত কিবা প্ৰশাসনৰতো লিলিমাই নাই? নহ'লে ইমানকেইটা এজাহাৰ দাখিল কৰাৰ পিছতো এই যুৱকজন এতিয়াও মুকলি আকাশৰ তলত কেনেকৈ ঘূৰিব পাৰে? মই কৈছোঁ, যদি আজিৰ দিনৰ ভিতৰত এইজন যুৱকক গ্ৰেপ্তাৰ কৰা নহয়, ইয়াৰ বাবে যদি অসমৰ পৰিস্থিতি বাতাবৰণ বেলেগ কিবা হয়, ইয়াৰ বাবে দায়ী হ'ব অসমৰ প্ৰশাসন। কাৰণ আইন সকলোৰে বাবে সমান। কোনোবাই কাৰো প্ৰতি অন্যায় কৰিছে, তাৰ ন্যায় প্ৰদান কৰা হৈছে আইনৰ কাম। আৰু ইয়াত যদি আইনে কোনো হেমাহি কৰে, অৱহেলা কৰে আৰু ইয়াৰ বাবে যদি অসমৰ পৰিস্থিতি বেয়া হয়, ইয়াৰ বাবে দায়ী হ'ব অসমৰ আৰক্ষী আইন বিষয়। কাৰণ আমি এইখন দেশৰ ভাড়াতীয়া নহয় যে আমি এইখন দেশত থাকিম, আমাক অপমান কৰিব, আমাৰ ধৰ্মক অপমান কৰিব, আমাৰ ধৰ্মগুৰু প্ৰৱৰ্তকসকলক অপমান কৰিব আৰু আমি হাত সাবটি বহি থাকিম। আমি আইনৰ ওপৰত আস্থা আছে, আইনক আমি সন্মান কৰোঁ, আইনক আমি মৰ্যাদা দিওঁ। গতিকে আমি এতিয়াও আইনৰ প্ৰতি বিশ্বাস আৰু আস্থা লৈ বহি আছোঁ। যদি আইনে আমাৰ সেইখিনি মৰ্যাদা নাৰাখে, আমি যদি ওলাই যাবলগীয়া হয় তেন্তে কিন্তু অসমৰ বাতাবৰণ, অসমৰ পৰিস্থিতি বহুত ভয়ংকৰ হ'ব। ইমানকেইটা এজাহাৰ দাখিল কৰাৰ পিছতো এতিয়ালৈকে কিয় মানুহজন গ্ৰেফতাৰ হোৱা নাই? ইয়াৰ লগত যদি আৰক্ষী জড়িত আছে বা কোনো চৰকাৰী পক্ষ জড়িত থাকে, তেন্তে কিন্তু ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। কাৰণ আমাৰ হজৰত মুহাম্মদ যিজনৰ চৰিত্ৰত 0% কোনো দাগ নাই, যিজনৰ কথা দ্য 100 বুক আপুনি পঢ়িব, তাত লিখা আছে, যিজনৰ কথা বিভিন্ন গ্ৰন্থসমূহত লিখা আছে, সেইজনৰ বিৰুদ্ধে যদি কোনোবাই অপমানসূচক মন্তব্য কৰে, কমচে কম আমি মুছলমান সমাজে সহ্য নকৰোঁ। আজিৰ দিনত আমি আইন ব্যৱস্থাৰ প্ৰতি সন্মান জনাই আমি ধৈৰ্য ধৰি বহি আছোঁ। ধৈৰ্য ধৰি যদি আমাৰ ধৈৰ্যৰ বান্ধ ছিঙিবলৈ হয়, অসমৰ পৰিস্থিতি ভয়াৱহ হ'ব। গতিকে আজিৰ দিনৰ ভিতৰত এই হিৰণ হিন্দু অসম নামৰ এই যি দুষ্কৃতিকাৰী, তাক গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু যদি গ্ৰেপ্তাৰ নকৰে, অসমৰ পৰিস্থিতি ভয়াৱহ হ'লে ইয়াৰ বাবে দায়ী হ'ব অসম আৰক্ষী।